हेलो एवरीवन ভিডিওটো পাকঘৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া দেখিব পাইছে মই বনাই আছোঁ চাহ গাখীৰ চাহ বনাই আছোঁ দেই। কাৰ কাৰণে বনাই আছোঁ জানো দে, মাহীহঁতৰ কাৰণে। আচলতে মাহী আহিছিলে, যোৰহাটৰ মাহী মানে বিয়ালে বুলি আহিছিলে। চ' মামাহঁতৰ ঘৰত আছিলে। চ' কাইলৈ মানে যাবগৈ, সেইকাৰণে মানে কাইলৈ ট্ৰেইনত যাবগৈ। চ' সেইকাৰণে আগদিনাখন আমাৰ ঘৰলৈ আহিছে, মানে ভাটিবেলা সময়ত আহিছিলে। চ' এতিয়া মানে সেই ৰাতি যোগাৰ কৰি আছোঁ আৰু খানাৰ কাৰণে। খানা মানে আচলতে কি আৰু যিহেতুকে মাহীহঁতে মানে একদম পূৰা মানে বিয়া খালে, তাৰপিছতে 31st গ'ল, এনেকৈ গ'ল যে গোটেই মাছ মাংস খাই একদম পেট পূৰা গেলো গেঠো। চ' সেইকাৰণে মাংসত আনিলোঁ, মাছকে আনিলোঁ, চিম্পুলকৈ বনাম। মই বনাম আৰু সেইফালে মাহীহঁতে কাটি বাচি দিছে। আৰু সেয়া এতিয়া গোটেই মানে কথা পাতি আছে। এইফালে এয়া বহি আছে সেইফালে ডাঙৰ মাহীও আহিছে মানে মাহীক থ'বৰ কাৰণে। চ' এয়া দেখিব পাইছে মইবোৰ চব যোগাৰ কৰি মেলি লৈছোঁ, দেখিছেনে। তাৰপিছতে সেয়া মাছ ফ্ৰাই কৰি আছে মায়ে, বাকীখিনি মই বনাম ধুনীয়াকৈ। চ' এইফালে বেঙেনা ফ্ৰাই হ'ব আৰু মাছ ফুলকবি দি এনেকৈ বনাব লাগিব। চ' এয়া মই ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু এনেকৈ ভাল লাগে আৰু নহয়নে বাৰু পৰিয়ালৰ লগত, যিহেতুকে এবাৰ 31st তেনেকৈ একো খোৱাও নহ'ল। চ' মাহীহঁত আহিলে ভালেই হ'ল আৰু অকণমান কিবা এটা এনজয় কৰিব পাৰিলোঁ ধুনীয়াকৈ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।